ফাইনেল ৰিজাল্ট ভাল হ'ব। মই বৌৰ লগতো কথা পাতিলোঁ, টেনশ্যন ল'বলগীয়া একো নাই। হা, বৌৰ লগত মই কথা পাতিলোঁ, গতিকে টেনশ্যন ল'বলগীয়া একো নাই। এতিয়া অলপ সময়ৰ পাছত ভূপেন দা আহিব, ময়ো আহি যাম। আৰু এটা কথা মনত ৰাখিব যে ভূপেন দা শিবিৰ সলনি নকৰে। মই জানো, মোৰ লগত দীঘলীয়াকৈ কথা বাৰ্তা পাতিছে। শিবিৰ সলনি নকৰে, আপোনালোকে নিশ্চিন্ত থাকক। মই যিমান দূৰ জানো, দৰকাৰ হ'লে ভূপেন দাই ৰাজনীতি এৰিব, কিন্তু শিবিৰ সলনি নকৰে। আপুনি মোক কওকচোন, ৰাতিপুৱা যদি 8টা বজাৰ পৰা আপোনালোক ইয়াত থাকে, চব পাৰ্টিবিলাকৰ লিডাৰবিলাক থাকে, 24 ঘণ্টা যদি ইমান টেনশ্যনত থাকে, মানুহ এটাই ফুৰিবলৈ ওলাই নগৈ, মই যিমান দূৰ জানো তেওঁ বায়েকৰ ঘৰত শুই থাকিবলৈ গৈছে। এতিয়া বায়েকৰ ঘৰত নিজৰ বায়েক নে ভনীয়েক, বায়েকে নে ভনীয়েক, ভনীয়েক হয়নে? ভনীয়েকৰ ঘৰত শুবলৈ গৈছে। অলপ সময়ৰ পাছত 2 ঘণ্টাৰ পিছত আহিব, আপোনালোক গুচি গ'লে আহি যাব। ভূপেন দা আমাৰ ধৰ্মনিৰপেক্ষ মানুহ এটা, সেই সাম্প্ৰদায়িক দলটোত গৈ কি কৰিব? আৰু সাম্প্ৰদায়িক দলটোৱে ধৰ্মনিৰপেক্ষতা মানুহ এটাক নি এনেই মাথাটো গৰম কৰি কি লাভ আছে? ভূপেন দাই মাজে মাজে আমাৰ পক্ষত কৈ থাকিব তালৈ গ'লেও।